DMITৰ উদ্যোগত সজাগতা সভা আৰু অভিভাৱকত্ব কাৰ্যসূচীৰ সভা সম্পন্ন। আজি বঙাইগাঁও জিলাৰ অভয়পুৰী জ্যোতি সংস্কৃতিৰ অনুষ্ঠানত অনুষ্ঠিত হয় এই সভা। এই সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে DMITৰ স্পিকাৰ CK জগদীশ আৰু লগতে উপস্থিত থাকে DMITৰ বঙাইগাঁও জিলাৰ অভয়পুৰী শাখা কাৰ্যালয়ৰ স্বত্বাধিকাৰী। আৰু লগতে উপস্থিত থাকে এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক। আজিৰ এই সভাখনত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় DMITৰ স্পিকাৰ CK জগদীশ ডাঙৰীয়াই। যদি আপোনালোকে এই DMIT টেষ্ট যদি কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক অভয়পুৰী শাখা কাৰ্যালয়ৰ স্বত্বাধিকাৰী তাবিবুল হুছেইনৰ লগত। যোগাযোগ নম্বৰটো হৈছে 8135803138। So DMIT basically হয় আমাৰ ফিংগাৰপ্ৰিণ্ট লৈ পেলাই ব্ৰেইনটোক এনালাইচিছ কৰা এটা বৈজ্ঞানিক পদ্ধতি। আমাৰ ব্ৰেইনত 10টা ডিপাৰ্টমেণ্ট থাকে যাক আমি লুপ বুলি কওঁ। এই 10টা লুপত নিউৰনবিলাক ডিষ্ট্ৰিবিউট হৈ থাকে। চ' কোনটো লুপত কিমান নিউৰন থাকে সেই বস্তুখিনি আমি DMIT টেষ্টতে গম পাওঁ। আৰু DMIT টেষ্ট যেতিয়া কৰা যায় তেতিয়া এটা সন্তানৰ কিহত এক্সপাৰ্টিজ আছে, কিহত তেওঁ ভাল হ'ব পাৰিব, তেওঁ কেনেকুৱা এক্সট্ৰা কাৰিকুলাম দিব পাৰি বা তেওঁক আমি কি ধৰণে পঢ়াম এই বস্তুবিলাক গম পোৱা যায়। আজিৰ কাৰ্যসূচী কি আছে? আজিৰ কাৰ্যসূচীত এইখিনি আছিল যে আমি অভিভাৱক হোৱাৰ কাৰণে আমি কি বস্তুৰ ওপৰত গুৰুত্ব দিব লাগে, আমি কেনেকৈ এজন ভাল অভিভাৱক হ'ব পাৰোঁ, আমি সন্তানক বুজাৰ কাৰণে কি পদ্ধতি আছে আৰু লগতে DMIT টেষ্ট কেনেকৈ কৰিব পাৰি আৰু এই কৰিলে কেনেকৈ বেনিফিট হয় ইয়াৰ বিষয়ে আমি আলোচনা কৰিছোঁ। পাম ৰিডিংটো একচুৱেলি ফিংগাৰপ্ৰিণ্টত নহয়, পাম ৰিডিংটো আমাৰ হাতত থকা কিছুমান ৰেখাক লয়, কিন্তু সেইটোৰ কোনো চাইণ্টিফিক প্ৰুফ নাই যে সেই ৰেখাটো থাকিলে এনেকুৱা কিবা হ'বই। সেইটো মানা যায় যে এটা পুৰণি পদ্ধতি যিটো চলি আহিছে আৰু মই সেইটো শুদ্ধ হয় নহয় মই সেইটো বস্তুত নাজানো কাৰণ মই এইটো মোৰ জ্ঞাত নহয়, কিন্তু আমাৰ বস্তুটো তাৰমানে হাতৰ ৰেখাৰ লগত কোনো কানেকশ্যন নাই। আমাৰ বস্তু ট'টেলি ব্ৰেইনৰ ওপৰত হয়, আমাৰ একচুৱেলি হাতৰ ওপৰত নহয়। আমি জাষ্ট হাতৰ হেল্প লওঁ যাতে ব্ৰেইনটোক বুজিব পাৰোঁ। যেনেকৈ ধৰি লওক ডক্টৰে কেতিয়াবা জ্বৰ হ'লে চকুটো চাই, জিভাখন মেলি চাই গম পাই যে আপোনাৰ পেলু হৈছে। তো আপোনাৰ কি হয় আমাৰ ব্ৰেইনৰ বা বডিত যদি যি বস্তু আছে তাৰ ডিছপ্লে হিচাপে আমাৰ কিছুমান অংগত দেখা দিয়ে। যেনেকৈ পেটত পেলু হ'লে জিভাত গম পায়, তেনেকৈ ব্ৰেইনত কি চলি আছে সেইটো ফিংগাৰত গম পায়। তো আমি যদিও ফিংগাৰপ্ৰিণ্ট লওঁ এইটো ফিংগাৰপ্ৰিণ্ট এনালাইচিছ নহয়, এইটো হৈছে ব্ৰেইন এনালাইচিছ। অভয়পুৰীতে নতুন ষ্টাৰ্ট হ'ল। এইবাৰ অফিচটো আমাৰ অভয়পুৰীতো আছে আৰু লালমাটিতো অফিচ আছে। বৰ্তমান মানে লালমাটি হেল্থ কেয়াৰ মেডিকেলতে চেকআপ হ'ব। এইটো আমাৰ মেডিকেল হয়, তাতে চেকআপ হ'ব, তাতে এই টেষ্টটো কৰা হ'ব। মোৰ নাম হৈছে তাবিবুল হুছেইন।